চিধা কথা আমি এতিয়া অখিলৰ এইবিলাক অদ্ভুত প্ৰস্তাৱ অদ্ভুত কথা বতৰাত আমি বিতুষ্ট আমি অখিলৰ কথাত বিতুষ্ট এটা ইলেকশ্যন হৈছে ৰিজাল্ট ওলাইছে ৰিজাল্ট বেয়া হ'ব পাৰে আমি আলোচনা বিলোচনা কৰিম বেয়া হৈছে কিয় বেয়া হৈছে বেয়া হ'লে মানিও লওঁ কিন্তু তাকে লৈ পেলাই পৰস্পৰক দোষাৰোপ কৰা এই কাণ্ডটো কেলৈ আৰম্ভ এইটো অসমৰ মানুহক মই সঠিকভাৱে হ'ব বুলি মই নাপাওঁ তেওঁ নিজকে বিপ্লৱী বুলি সজালিতো নহ'ব তেওঁতো বহুত কথাই কৈছে এছেম্বলিত তেওঁ অকলে মাত মাতি আমি কি বহি আছিলোঁ তেওঁৰ দলে বহু আমি নকওঁ বহু ক্ষেত্ৰত এই ধৰণৰ ব্যক্তিগত কথা বতৰালৈকে আমি বিতৰ্ক দিবলগীয়া আমি বিতৰ্ক নিদিওঁ পাৰ্লামেণ্ট প্ৰেক্টিছত বিৰোধী এনেধৰণে ভূমিকা পালন কৰিব ভাৰতবৰ্ষৰ ইতিহাসত আমি দেখিছোঁ পাৰ্লামেণ্টত মধু দণ্ডাৱতীয়ে যেতিয়া কথা কয় এন বৰুৱাই যেতিয়া কথা কৈছিল সোমনাথ চেটাৰ্জীয়ে যেতিয়া কথা কৈছিল অটল বিহাৰী বাজপেয়ী যেতিয়া বিৰোধী পক্ষত থাকি নেতা হিচাপে বিতৰ্কত ভাগ লৈছিল কোনোবা দিন পুলিচে দাংকলা কৰি নিব লগা হৈছিল নেকি অসমত গৌৰীশংকৰ ভট্টাচাৰ্যই যেতিয়া কথা কৈছিল শৰৎ সিংহই বিৰোধী পক্ষত থাকি যেতিয়া কথা কৈছিল হেমেন দাসে যেতিয়া কথা কৈছিল প্ৰমোদ গগৈ যেতিয়া কথা কৈছিল বিতৰ্কটো কোন পৰ্যায়ত আছিলে এটা নীতিগত অৱস্থানৰ পৰা বিতৰ্ক হৈছে কাকো দাংকলা কৰি বাৰে বাৰে এক্সপেল হ'ব লগা অৱস্থা হোৱা নাছিল তেওঁ যদি ভাবে যে মই 8বাৰ এক্সপেল হৈছোঁ কাৰণে মই আটাইতকৈ অখেল MLA দিছ ইজ নট দ্য থিং এইটো সঁচা কথা নহয় মই এবাৰ তেওঁক কৈছিলোঁ তুমি মোকে এবাৰ জোকাইছিলে যে আপুনি এবাৰে এক্সপেল হোৱা নাই বোলে অটল বিহাৰী বাজপেয়ী এক্সপেল হৈছিল নেকি গৌৰীশংকৰ ভট্টাচাৰ্যী এক্সপেল হৈছিল নেকি এক্সপেল হোৱাৰ কিবা এটা ক্ৰেডিবিলিটি নেকি মই গণতান্ত্ৰিক প্ৰক্ৰিয়াত গণতান্ত্ৰিক মঞ্চৰ মাজত কথা বতৰাবিলাক ক'ব লাগে তেওঁ কয় তেওঁৱে একমাত্ৰ MLA বিৰোধী আমি বিৰোধী নাছিলোঁ মোৰ নামটো লোৱা নাই কি কাৰণত লোৱা নাই মই জনা নাই কিন্তু তেওঁ যিটো ব্যাখ্যা দিছে এই ব্যাখ্যাত মই একমত নহয় তেওঁ দেৱব্ৰত শইকীয়াক এটাক কৰি আছে ভদ্ৰ বুলি কৈও এইটো কথাটো হৈছে বিৰোধী পক্ষৰ যিখিনি সুযোগ থাকে সেই সুযোগৰ মাজত নীতিগত অৱস্থানটো স্পষ্ট কৰা বিভিন্ন বিষয়ত অৱস্থানটো স্পষ্ট কৰাটোৱে কথা মুখ্যমন্ত্ৰীটো উল্টা পাল্টা উত্তৰ দিব তাতো তাৰ প্ৰচেষ্টাটো আছে পইণ্ট অফ অৰ্ডাৰ আনি তেওঁ বক্তব্য বিৰোধিতা কৰিব পাৰি মাজে মাজে টিপ্পনী কাটি গোটেই বিষয় ডাইভাৰ্ট কৰি দিয়া কথা হৈছে এইজন মুখ্যমন্ত্ৰীৰ কথা কৈ ইমান গুৰুত্ব নিদিওঁ কিন্তু অখিলে আমাৰ লগত আছে কাৰণে অখিলে যিবিলাক কথা বাৰ্তা কৈ আছে নিজকে জহাই পেলাই মানুহ এজনে নিজকে ইমান জহাব নোৱাৰে সেটা আমার ক্রিটিসিজমটো কৰোঁ অখিল সম্পৰ্কত ক্ৰিটিকেল মৰ্যাদা হেৰুৱাব কিন্তু বাবালাংকাৰৰ আমাৰ প্ৰথম দুজন স্পীকাৰ তেওঁ যিটো থিয়ৰী থাকে যদি সেই থিয়ৰী প্ৰযোজ্য হ'ব বুলি এটা খবৰ ওলাইছে যদি হয় তেতিয়াহ'লে বিৰোধী দলৰ মৰ্যাদা পাব বিৰোধী দলৰ মৰ্যাদা পাওক বা নাপাওঁ আমাৰ যেনেকুৱা বিপৰ্যয় হৈছে কংগ্ৰেছৰো বিপৰ্যয় হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221